নমস্কাৰ মই চিৰঞ্জিত ফুকন স্বাগতম জনাইছো জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আৰু মই আজি উপস্থিত আছো টেঙাখাটৰ পাখৰিজনীয়া গাঁৱত আৰু ইয়াতে গাঁৱৰে দুগৰাকী উদ্যমী যুৱকৰ তত্ত্বাৱধানত প্ৰজন্ম নামেৰে এৰী মুগা পালনৰ এটি উদ্যোগ গঢ়ি তুলিছে এনেকৈয়ে তেওঁলোকে এৰী মুগা পালন কৰি লক্ষাধিক এৰী পলু বিক্ৰী কৰিবলৈ সক্ষম হৈছে এয়া চাওক এৰী পলুসমূহ আৰু কেনেকৈ তেওঁলোকে এই মুগা প্ৰতিপালন কৰি আহিছে এই সকলোখিনি আজি মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া হৈছে ফাৰ্মৰ ভিতৰৰ ভাগ আৰু এইখিনিতে এই এৰী মুগাসমূহ কেনেকৈনো পালন কৰিছে চাওঁ আহক এনেকৈ পলুবিলাক ৰাখিছে সুন্দৰকৈ দেখিছে এনেকৈ ডাং পাতি দিয়া হৈছে সুন্দৰকৈ দেখিবলৈ পাইছে আৰু ইতিমধ্যে কৈ অহা হৈছে যে ইয়াৰ পৰাই লক্ষাধিক এৰী পলু বিক্ৰী কৰা হৈছে এয়া হৈছে ফাৰ্মখনৰ সৈতে জড়িত এগৰাকী যুৱক আৰু এইখিনিতে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ফাৰ্মখন কেনেকৈ তেওঁলোকে আৰম্ভ কৰিছিল দাদা আপোনাৰ পৰিচয়টো দিব প্ৰথমে মোৰ নাম প্ৰাঞ্জল গগৈ গাঁৱৰ পাখৰিজনীয়া হয় এই যে ফাৰ্মখন গঢ়ি তোলাৰ মানসিকতা বা মনলৈ কেনেকৈ আহিল মানে মই এনেকে প্ৰথম কম পৰিমাণে পঢ়ো 20-30 এনেকে পঢ়ো মোৰ দাদা দীপনজ্যোতি ফুকন গাঁৱৰে হয় দাদা হয় এনেকে অলপ সৰহকে ল'ব পাৰি নেকি বুলি সুধিলে তাৰপৰা পাৰিব কি তাৰপৰা এনেকে কৈ আমি সেই ৰেচন বিভাগ মানে সেই অফিচৰ লগত যোগাযোগ কৰি প্ৰায় 1000জনী চকৰিও কণী লৈছিলোঁ প্ৰায় আধা কেজি বৰ্তমান আপোনালোক কেইজন জড়িত আছে ফাৰ্মখনৰ সৈতে আমি দুজন আছো দীপনজ্যোতি ফুকন প্ৰাঞ্জল গগৈ দীপনজ্যোতি ফুকন তো এই ক্ষেত্ৰত কেনেকৈ প্ৰতিপালন কৰি আহিছে প্ৰতিপালন চাফ চিকুণতা এইটোৱে মেইন পাতটো প্ৰায় 10জনমান মানুহ আছে কাম কৰা বৰ্তমানে কিমান মুগা বিক্ৰী কৰা হৈছে 1 লাখ মান মুগা ওলাই গ'ল 1 লাখ ওলাই গ'ল এতিয়া আমাৰ হাতত আছে 50,000 মান মুগা আছে 50,000 মজুত আছে পকিবলৈ আছে 20-30 মান মুগা হ'ব হয় ইয়াতে আপোনালোকে পাত কি পাত দিছে হয়তো মাইফাক পাত ন এইবিলাকক মাইফাক পাত বুলি কোৱা হৈছে হয় হয় আলি দিয়া হৈছে সেইবিলাক নাহৰ পাত ন আৰু কেনেকুৱা অনুভৱ কেনেকুৱা আমাৰ বৰ্তমান ভাল হয় বৰ্তমান ভাল মানে যি দেখিছোঁ ভালেই হেৰি পইচা এটা আহিছে আমাৰ এটা স্বাৱলম্বিতাৰ পথ মানে খৰচ বোলা বস্তু ইমান মানে কাম কৰা মানুহবিলাকক দিব লাগে এনেতো বাকী খৰচ নাই তো আপুনি প্ৰব্লেম হয় মানে গছত উঠাটো মেইন সেইটো এটা সমস্যা হয় কিছুমান ডাঙৰ গছ এইটো এটা সমস্যা নিশ্চয় তো যথেষ্টখিনি কষ্ট আছে কষ্ট আছে হয় আৰু ইয়াৰ পিছৰ পৰৱৰ্তী সময়ত কি চিন্তা কৰিছে ইয়াৰ বিষয়ে আমি এবাৰ 1000জন লৈছোঁ নেক্সট 2000জনৰ কথা ভাবিছোঁ হয় 1000 চকৰি লৈছিলোঁ হয় তাৰ পৰা আপোনালোকৰ ইমানখিনি প্ৰডাকশ্যন হৈছে খুব সুন্দৰ কথা এয়া চাওক এটা খুব সুন্দৰ নিদৰ্শন যিহেতু আজি প্ৰজন্মত আমি প্ৰায় নিবনুৱা সংখ্যা দেখি আহিছোঁ আৰু প্ৰজন্ম নামেৰে তেওঁলোকে যি এটা উদ্যোগ গঢ়ি তুলিছে যুটীয়াকৈ খুব ভাল বিষয় যিহেতু খুব টেঙাখাটৰ এখন ভিতৰুৱা গাঁও পাখৰিজনীয়া ইয়াৰ পৰা এটা ইমান ধুনীয়া এটা পদক্ষেপ হাতত লৈছে এই দাদাহঁতে তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ গৈছে আপোনাৰ আমাৰ পলু তিনিচুকীয়া গৈছে তাৰ পৰা খোৱাঙলৈ গৈছে মানে গাঁৱত নিয়ে কোনোবা 1000-2000 কোনোবা এনেকৈ 5000 ধাবা চাবা এনেকৈ আমাৰ গৈ আছে হয় আৰু ইয়াতো যথেষ্টখিনি সংগ্ৰাম জড়িত হৈ আছে আপোনাৰ এনে কিমান দিনত এই পলুবিলাক পকে গৰম দিনত হোৱা ঠাণ্ডা দিনৰ কাৰণে অলপ টাইম 40 দিন লাগিছে সেইবিলাক পকা মাইফাক পাত দিয়া হৈছে এতিয়া ন মাইফাক পাত হয় তো ইয়াৰ উপৰি আৰু আমি দেখিছোঁ কেঁচেলু পাত এৰা পাত তেনেধৰণে কেঁচেলু এৰা পাত আদি দিয়া হয় তো আপুনি এই পাতৰ সন্দৰ্ভত কোনটো আটাইতকৈ বেষ্ট বুলি ভাবে গুৰুত্বৰ ক্ষেত্ৰত মানে চব একে হয় মানে এতিয়া আমি বহল ভিত্তিত কোৱা হৈছে মানে এতিয়া কেঁচু গছ ইমান নাই আপোনালোকৰ এইখিনিতে মানে এই পাতটো উপলব্ধ বেছিকৈ পোৱা যায় হয় এই পাতবিলাক ইয়াৰ পৰা সংগ্ৰহ কৰিছে নে গাঁৱৰ ভিতৰৰ পৰাই নে বাহিৰৰ পৰা আনিবলগীয়া হৈছে গাঁও অঞ্চলতে য'ত যেনেকৈ পাইছে এইটো জালি বুলি কোৱা হৈছে এয়া জালি পকা মুগাবিলাক এই জালিত দিয়া হৈছে দাদা এইখিনিতে হয়তো এই যে মল মূত্ৰবিলাক ত্যাগ কৰিছে এইবিলাক জৈৱিক সাৰৰ বাবে ব্যৱহাৰ কৰা হয় নেকি ভোট জলকীয়া আৰু উইট মানে দিম এতিয়া জ্বলাই
আচ্ছা আৰু আমি সকলোৱে জানো যে এই এৰী মুগাসমূহৰ এৰী পলুৰ ওপৰৰ খোলাটোৰ পৰা সূতা কাটি অসমীয়াৰ আটক ধুনীয়া মুগাৰ সাজ পোছাক গহনা আদি প্ৰস্তুত কৰা হয় ঠিক তেনেকৈয়ে মই ভাবিলোঁ এই যে এৰী মুগাসমূহে ত্যাগ কৰা মল মূত্ৰসমূহৰো কিবা উপকাৰিতা আছে নেকি সেই গতিকে তাৰ বিষয়ে এই দাদাজনৰ পৰা অলপমান জানিবলৈ চেষ্টা কৰিলোঁ তো যি কি নহওক ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি শেষত আপোনাৰ পৰা এটাই কথা জানিব বিচাৰোঁ যে এই সম্পূৰ্ণ প্ৰচেছটোত আপোনাৰ কিমান মূলধন প্ৰয়োজন হৈছিল মোৰ ইমান প্ৰায় কণী আনোতে গ'ল ৭,০০০ মান টকা হয় মানে তাৰ পৰা এই কাম কৰা মানুহবিলাকক দিবলগীয়া হয় তেওঁলোকৰ গাড়ী খৰচ ইমানেই বাকী এইবিলাক দৰৱ পাতিটো ইয়াত নালাগে পাতটো লাগে কিন্তু আপোনালোকৰ যথেষ্ট কষ্ট হৈছে ঠিকে আছে নহ'লে কথা পাতি ভাল লাগিলে শেষত আপোনালৈ এটা প্ৰশ্ন নিবনুৱাসকলৰ বাবে কি বাৰ্তা দিব নিবনুৱাসকল মানে কি এতিয়া মোৰ লগত যেনেকে 10জন মানুহ মানে কাম কৰি আছে আৰু মানে নেক্সট আকৌ তেওঁলোকো সংস্থাপিত হৈ মানে পাই আছে আকৌ নেক্সট যদি মানে ভালদৰে ল'ম বুলি ভাবিছোঁ ইয়াতকৈ দুগুণ তেতিয়া আৰু 20জন মানুহ মোৰ প্ৰয়োজন হ'ব মানে বাহিৰত মানে মই কাম নকৰিলেও মানে গাঁৱতে পইচা বুলি কিবা কথা এটা আছে যে এইটোকে কৰিম আৰু ইয়াৰ এখন ব্যয়বহুল মাৰ্কেট আছে বুলি আপুনি ভাবেনে ভাবোঁ হয় নিশ্চয় ঠিক আছে আপোনালোকৰ যাত্ৰা শলাগ লৈছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু অব্যাহত ৰাখক এনেদৰে তাৰে কামনাৰে আজি ভিডিঅ'টো আপোনালোকৰ এই প্ৰজন্মৰ এৰী মুগা উদ্যোগৰ পৰা সামৰণি মাৰিছোঁ সমাপ্ত কৰিছোঁ গতিকে কণ্টিনিউ কৰি থাকিব পৰৱৰ্তী ভিডিঅ'সমূহলৈ অপেক্ষা কৰক ইয়াকে কৈ আজি ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিছোঁ ধন্যবাদ